আমি আলোচনা কৰিলোঁ শীৰ্ষ নেতৃত্বৰ লগত আমাৰ দলৰে মানুহ আমাৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া সাংসদ বীৰেন বৈশ্য ডাঙৰীয়া সাংসদ ফণীভূষণ ডাঙৰীয়া তেওঁলোকৰ ওপৰত আমাৰ আস্থা আছে আমি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ টিকেট পাব বুলি আমি আশাবাদী আৰু আমি দলৰ হৈ কাম কৰি যাম আমি দলটো জীয়াই ৰাখিব লাগিব দলৰ যিটো আমাৰ নেতৃত্বই যিটো আমাক হেৰি দিব সেইটোতে আমি মিত্ৰতাৰ নামত আপোনালোকৰ এটা সমষ্টি এফালৰ পৰা এৰি গৈ আছে আপোনালোকৰ প্ৰতিষ্ঠাপক সভাপতিৰ সমষ্টি ধৰিব নোৱাৰি এইবিলাক কথা আমি নকওঁ আমাৰ কথা হৈছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আমাক টিকেট লাগে আৰু আমি সেইটোত আমি এক মিনিট আমি সেইটোত সন্তুষ্ট হৈছোঁ শীৰ্ষ নেতৃত্বই যিখিনি কথা কৈছে আমি আশ্বস্তি সেইখিনি বিধায়ক ইতিমধ্যে হৈছে গতিকে সেই সমষ্টি আমাৰ অধিকাৰ আমি অকল এটাই অনুৰোধ কৰিছোঁ সেই সমষ্টিটো আমাক সসন্মানে দিয়ক সসন্মানে কাৰণ আমি জয়ী হোৱা এটা সমষ্টি 6বাৰৰ বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক পুনৰবাৰ আমি সেই সমষ্টিটো বিচাৰিছোঁ গতিকে আজি আমাক আস্থা দিছে কেন্দ্ৰীয় নেতৃত্ব আমাৰ সাংসদসকল উপস্থিত আছে তেওঁলোকে আস্থা দিছে আমাক দলীয় কাম কৰি যাব দিছে সম্পূৰ্ণ আস্থা দিছে মধ্য গুৱাহাটী সমষ্টিত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পুনৰবাৰ নিৰ্বাচন খেলিব আৰু বিপুল ভোটত জয়লাভ কৰিব কাৰণ গোটেই ৰাইজ মধ্য গুৱাহাটীৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগত নাই এইবিলাক কথা এক মিনিট এইবিলাক কথা একচুৱেলি শীৰ্ষ নেতৃত্বই ক'ব আমি অকল মধ্য গুৱাহাটী সমষ্টিৰ কথা কৈছোঁ আমাক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ টিকট লাগিব এইটো মিডিয়াই দিছে কিন্তু এতিয়ালৈ আমি দলীয় সতীৰ্থ হিচাপে আহিছোঁ বাছ বেলেগ কথা একো নাই সেইবিলাক আমাৰ শীৰ্ষ নেতৃত্ব দিব আৰু AGP বিজেপিৰ কোনো লিষ্ট এতিয়ালৈ ওলোৱা নাই আমি সংবাদ মাধ্যমত একো নাই সংবাদ মাধ্যমত যিটো আমি লিষ্ট দেখা পাইছোঁ এই লিষ্টখন দেখি আমিও ক্ষুধিত হৈছোঁ মানে যিখিনি কৰ্মী সেইকাৰণে আমি যোৱাকালি দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াকো আমি লগ ধৰিছোঁ তেওঁ আস্থা দিছে তেওঁ কৈছে যে আমাৰ কোনো ধৰণৰ তালিকা এতিয়াও প্ৰকাশ হোৱা নাই সম্পূৰ্ণ তালিকাখন প্ৰকাশ হ'ব আৰু সেইলৈ আজিও আমি দলীয় আমাৰ সাংসদ দুগৰাকীক লগ ধৰিছোঁ যে আমিও এনেকুৱা এখন তালিকা দেখি পাই আমি শংকিত হৈছোঁ যে যিহেতু আমাৰ 6বাৰৰ বিধায়কজনৰ আমাৰ সমষ্টিটো কি হ'ব কিন্তু তেওঁলোকে আমাক আস্থা দিছে যে সম্পূৰ্ণ তালিকাখন এতিয়া প্ৰকাশ কৰা নাই আমাৰ দলীয় নেতৃত্বই এই কিছু সময় পিছতে আপোনালোকক বা এই দুদিনৰ ভিতৰতে সম্পূৰ্ণ তালিকাখন প্ৰকাশ কৰিব এইবিলাক কথা আমি নকওঁ নাই ছাৰ সেইটো দলৰ নেতৃত্বই ক'ব সেইটো দলৰ নেতৃত্ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221